তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু পাল্টু ব্লগলৈ। তো যাই আছোঁ, কি আছিল জাগাটো হ'ল মানে থিয়েটাৰ অগ্নিৰ আখৰা গৃহ গামেৰমুৰি বুলি কয় কৈঠালকুছিত। তো এয়া কামৰূপ কলেজ। কাৰ কলেজ? তোৰ কলেজ। মই পঢ়া নাই, মই পঢ়া বাদে দিছোঁ, চবেই জানেই। তো এখানে কামৰূপ কলেজ, এফালে হিটলাৰ আছে। তো যাই আছোঁ এনেকৈ, তো লগ পাই আছোঁ আগত। তো গাইছ এনেকৈ আহি পালোঁ থিয়েটাৰ অগ্নিৰ আখৰা গৃহ। তো এইফালে পোষ্টাৰ লাগি আছে। তো বাইক ল'ব চেষ্টা কৰিম ভিতৰলৈ যাই। তো এৰিছোঁ এতিয়া। তো এনেকৈ ভিতৰলৈ সোমাই যাই আছোঁ। তো বাইক চাইড ল'ব চেষ্টা কৰিম। তো এফালে ভিতৰ ভাগ, তো বাইক চাইড ল'ব চেষ্টা কৰিম যদি সম্ভৱ হয়, যদি নহয় আৰু উপায় নাই সেইটো আৰু। তো এনেকৈয়ে কাৰ্যালয়ৰ ভিতৰলৈ যাব চেষ্টা কৰিম, মেইন মানে মালিকৰ থিয়েটাৰ অগ্নিৰ। তো অলপমান বাইক ল'ব চেষ্টা কৰিম। তো চাই থাকক আমাৰ লগত। আছে প্ৰযোজক দাদা ধনজিৎ হালৈ। তো আমাৰ ঘৰৰ ওচৰতে হয়, মোৰ ঘৰ বৰ্ণত দি আপোনাৰ মিলন। হয় হয়। বাকী দাদা এনে আপোনাক প্ৰথম কুৱেশ্যন, এই থিয়েটাৰ অগ্নি, এই যিটো অগ্নি মানে পুৰা জুই, তো এই নামটো মানে কেনেকৈ আহিল আপোনাৰ মনত, কেনেকৈ উদ্ভৱ হ'ল? এই নামটো একচুৱেলি মই দিয়া নহয়। এই নামটো আমাৰ এই নাট্যকাৰ জনাক নিশাৰ বাহিৰ চলেন্দা তেখেতক মই চলেন্দা বুলি মাতোঁ। তেখেতৰ লগত বহিছিলোঁ যেতিয়া থিয়েটাৰখন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ, তেতিয়া তেখেতৰ লগত ডিছকাশ্যন কৰিছিলোঁ বোলে নামটো কি দিয়া যায়। বহুতকেইটা নাম আনি আমি শেষত অগ্নি নামটো মানে চিলেক্ট কৰা হ'ল আৰু তেখেতেই নামটো দিছিলে এইটো। বাকী এই যিটো অগ্নি, যিখন মানে থিয়েটাৰ, মানে যি তিনিখন সুন্দৰ নাটক, কেইজনমান সুন্দৰ আৰ্টিষ্টৰ লগত আপুনি আগবঢ়াম বুলি ভাবিছে। তো এইবাৰ প্ৰথম বৰ্ষ, তো আপোনাৰ কেনেকুৱা লাগিছে যে মানুহে মানে অন্য থিয়েটাৰৰ দৰে ভাল পাব, আদৰি ল'বনে, মানে আপোনাৰ আশাটো? মোৰ আশাটো হ'ল কি, থিয়েটাৰটো চব একেই হয়, তো নাটককেইখন অলপ বেলেগ বেলেগ হ'ব লাগে। গতিকে মই তিনিজন বিশেষ নাট্যকাৰ, সকলোৱে জানে, অভিজিত ডাঙৰীয়াক, আমাৰ অভিজিত ডাঙৰীয়াক সকলোৱে জানে অসমত। তেখেতৰ এখন আছে আমাৰ নাটক অভিমানী কইনাজনী। চলেন দাস ডাঙৰীয়াৰ এখন নাটক আছে জোনাক নিশাৰ বাহি। বিবেক ৰাজ বুলি নতুন নাট্যকাৰ, খুব ভাল লিখে, তেওঁৰ ঘৰ আমাৰ মৰিগাঁও হয়। তেওঁৰ এখন আছে ৰাজপথৰ দাদা, খুব ভাল স্ক্ৰিপ্ট, তিনিওটা খুব ভাল স্ক্ৰিপ্ট। গতিকে ৰাইজে অলপ বেলেগ বেলেগ এইবাৰ সোৱাদ পাব নাটক। বাকী বৰ্তমান সময়ত ৰাইজে কৈ থাকে যে থিয়েটাৰ মানে ভ্ৰাম্যমান যি থিয়েটাৰ আগতে আছিল, তো 2020 চনৰ ভিতৰত সেই ভ্ৰাম্যমান থিয়েটাৰ নাই, চাৰ্কাছ হৈ গ'ল। তো তাৰ ওপৰত আপুনি কি ক'ব? নাই, এতিয়া এই বিষয়টো এতিয়া সময়ৰ ওপৰত হয়। এতিয়া নৱ প্ৰজন্ম আহি আছে, আপগ্ৰেড হৈ আছে সকলোবিলাক বস্তু। তাৰ মাজতে অলপ মানে মইতো নতুন, গতিকে পুৰণা প্ৰযোজকখিনিয়ে যেনেকৈ চলিছে মই তেনেকৈয়ে চলিব লাগিব। তাত অলপ ব্যতিক্ৰম কিবা কৰিব পাৰি নেকি, তাৰে চিন্তাত আছোঁ। মইতো অকলেতো গোটেইখিনি আৰু হেৰি কৰিব নোৱাৰোঁ। গতিকে মই পুৰণা প্ৰযোজকৰ ফ'ল' কৰিবই লাগিব, তেওঁলোকৰ টেকনিকবিলাক চাবই লাগিব। মই তাত যদি কিবা ব্যতিক্ৰম কৰিব পাৰোঁ, বোলে ৰাইজেও ভাল পালে চাই, ঘৰৰ পৰিবাৰৰ লগত একেলগত যাতে নাটকখন চাব পৰা হয়, গানতে হওক বা টেকনিকতে হওক, তেনেকুৱা এটা ভাবি আছোঁ কি কৰিব পাৰোঁ। বাকী আপুনি কেতিয়া ভাবিছিল যে এখন ভ্ৰাম্যমান থিয়েটাৰ ময়ো খুলিম? মানে সেইটো কেতিয়া ভাবিছিলোঁ বুলি ক'লে অলপ দিন তাৰিখ দিয়াটো মোৰ কাৰণে অলপ অসুবিধা হ'ব। মোৰ সৰুৰ পৰা এটা ধাউতি এটা আছিলে, থিয়েটাৰ এখন খুলিম। শেষত গৈ মই এই বৰ্ষত মই খুলিব ওলাইছোঁ। কিমান দূৰ সক্ষম হ'ব পাৰোঁ নাজানো। তাত মোক ৰাইজৰ আশীৰ্বাদ মৰমৰ উপৰিও আহ্বায়ক সমিতিখিনি লাগিব। আহ্বায়ক সমিতিখিনিহে মোক বাহিৰত উলিয়াই নিব পাৰিব। গতিকে মই এই চেগতে আহ্বায়ক সমিতি সকলোক মই অনুৰোধ জনাওঁ, তেওঁলোক আমাৰ আখৰা শিবিৰত আহক, আমাৰ গোটেই পৰিৱেশটো চাওক। বাকী এইফালে ধনজিৎ দাক লগ পাই বহুত বেছি ভাল লাগিল। এফালে আছে ধনজিৎ দা, থিয়েটাৰ অগ্নিৰ আমাৰ ভাগাতে ক'লোঁ মালিক বুলি। তো দাদা লগ পাই ভাল লাগিল। তো ঠিক আছে। বৌ আছে, তো বৌ কেনেকুৱা লাগিছে মানে আখৰাত আহি? ভাল লাগিছে। তো আৰু কিবা ক'ব? কিবা ক'ম মানে বছৰটো যাতে ভালে ভালে চলি যায় আৰু ৰাইজক কি ক'ব বিচাৰিব? ৰাইজে যাতে আশীৰ্বাদ দিয়ে বছৰটো ভালে ভালে যোৱাৰ কাৰণে, যাতে আমাৰ অলপ আহি পেলাই যাতে অলপমান সহায় সুবিধা, অলপমান ছাপোৰ্ট দিয়ে। তো ৰাইজে আদৰিব বুলি আশা কৰিছে আৰু কৰিছে। তো এনেকৈ আখৰা চলি আছে ইয়াত, ডাঙৰকৈ হাল্লা চিল্লাও কৰিব নোৱাৰোঁ। এইফালে আখৰা চলি আছে, তো গাইছ এনেকৈ হাল্লাও কৰিব নোৱাৰোঁ ন। তো ঠিক আছে। তো এফালে আছে দেৱজিৎ দা,
তো বাকী ক'ব চেষ্টা আৰু ইফালে মোৰ লগত দেৱদীপ দা আছে আৰু যদিও আমাৰ পৰিচয় নাই মানে এনেই চিনাকিটো আমাৰ নাছিল কিন্তু এনেই ঘৰৰে হয় আৰু আমাৰ মামাৰ লগৰ আৰু লগতে মামাহঁতৰ ঘৰৰে তো বাকী কি ক'ব আগতে মানে কি থিয়েটাৰত অভিনয় কৰিছিল এবাৰতো ভাগ্যদেৱীত আছিল আপোনাক লগ পাইছিলোঁ প্ৰথমে থেংক ইউ তোমালোকক ইয়ালৈ আহিছা আমাক চাবৰ কাৰণে লগতে অকণমান আমাৰ থিয়েটাৰখনৰ গোটেই পৰিৱেশটো দেখুৱালে ভাল লাগিছে মই প্ৰথম আছিলোঁ ভাগ্যদেৱীত এবছৰেই আছিলোঁ তাৰপাছত অকণমান মাজতে বিৰতি ল'লোঁ তাৰপিছত চিৰিয়েল কৰি আছিলোঁ চিনেমা কৰিলোঁ এতিয়া আকৌ থিয়েটাৰলৈ আহিবলৈ মন গ'ল অকণমান আমাৰ প্ৰডিউচাৰ ধনজিৎ দাই বিচাৰিলে তাৰপাছত এইবাৰ আকৌ নতুনকৈ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এইখন নতুন থিয়েটাৰ তোমাৰ থিয়েটাৰ অগ্নি গতিকে এতিয়ালৈ ভালেই লাগিছে আমাৰ মুহূৰ্ত হোৱা আজি 4 দিন হৈ গ'ল গতিকে আমাৰ এখন স্ক্ৰিপ্টৰ কাম চলি আছে জোনাক নিশাৰ বাহি শৈলেন দাসদেৱৰ নাটক খুব সুন্দৰ স্ক্ৰিপ্ট এইখনৰ কাম আমি এতিয়া চলি আছে আমাৰ পূৰ্ণগতিত ৰিহাৰ্চেল চলি আছে বাকী আৰু আমাৰ 2খন স্ক্ৰিপ্ট এতিয়া আহিব 2 এদিনতে এখন আছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ অভিমানী কন্যাজনী আৰু এখন আছে বিবেক ৰাজৰ আপোনাৰ ৰাজপথত ৰাধা গতিকে আমাৰ 3খন ভিন্ন স্বাদৰ নাটক মানুহে চাই খুব ভাল পাব বুলি আমি আশাবাদী গতিকে আমিও খুব আশাবাদী আমি সকলোৱে কষ্ট কৰি আছোঁ এতিয়া এখন নাটকৰ ৰিহাৰ্চেল আমাৰ ধুনীয়াকৈ চলি আছে গতিকে তোমালোকে অহাৰ কাৰণে বহুত ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰি থাকিবা বাকী যিহেতু এখন নতুন থিয়েটাৰ তাতে আপুনি মানে দ্বিতীয়বাৰৰ কাৰণে ভ্ৰাম্যমান জগতত তো আপোনাৰ কেনেকুৱা লাগি আছে যিহেতু আজি 4 দিন হ'ল ৰিহাৰ্চেল কণ্টিনিউৱাছলি হৈ আছে হয় নতুন থিয়েটাৰ নতুনটো অকণমান চব বস্তু গোটেই বস্তুবিলাক নতুন গতিকে ইয়াত ধৰি লোৱা কি অকণমানতো বস্তুবিলাক আৰু কেম্পটো আমাৰ নতুন গতিকে আমি চব এডজাষ্ট হওঁতে অকণমান 2 এদিন হয়তো টাইম লাগিছে গতিকে এতিয়া আমি লাহে লাহে এডজাষ্ট হৈ গৈছোঁ এতিয়া লাহে লাহে আমাৰ গোটেই মানুহখিনি এতিয়া আমাৰ পুৰণা হৈ গৈছে আৰু নতুন হৈ থকা নাই গতিকে ভাল লাগিছে ভাল লাগিব বাকী 4 দিন যিহেতু হ'ল আৰু গম পোৱা মতে আগষ্ট মাহত মানে আপোনালোকৰ মানে মুক্তি পাব আৰু মানে ৰাইজৰ মাজত আছে আমাৰ 16 আগষ্টৰ পৰা আমাৰ কৈঠালগুচিতে হ'ব 16 আগষ্টৰ পৰা আমি 6 দিন আমি ইয়াত শ্ব' কৰিম 21 আগষ্টলৈকে গতিকে আমাৰ হাতত আমি ৰিহাৰ্চেল কৰি আছোঁ যদিও আমাৰ শ্ব' আহিছে তো গতিকে আমাৰ অকণমান ভয় এটাও লাগি আছে বাৰু আৰু বাকী ৰাইজৰ মৰম লাগিব ৰাইজৰ ছাপোৰ্ট লাগিব আপোনালোক অবিহনে আমিতো একো নহয় গতিকে আপোনালোকে বহুত ছাপোৰ্ট কৰিব লাগিব আমাক তো এফালে দাদা আছে দাদাক লগ পাই ভাল লাগিল তো দাদা মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিব এইটো ভাইটি নৱজিৎ আমাৰ থিয়েটাৰত ইয়াত আহিছে গতিকে আপোনালোকে চেনেলটো চাব আমাৰ ইয়াৰ নিউজবিলাকো পাই থাকিব ভাল খবৰ পাই থাকিব নিউজ চেনেলটো এই ব্লগটো ভালকৈ আপোনালোকে চাই থাকিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ নিউজবিলাক চাই থাকিব তো থেংক ইউ আৰু এইফালে উৎপল দা আৰু অভিজিৎ দা দুইজনকে একেলগে লৈছোঁ আৰু বাকী দাদা কেনেকুৱা লাগিছে মানে নতুন থিয়েটাৰ এখনৰ লগত জড়িত হৈ নতুন থিয়েটাৰখনত জড়িত হৈ ভালে লাগিছে বৰ্তমান কাম কৰি আছোঁ আমাৰ টিমৱৰ্কটো খুবেই ভাল গোটেইবোৰ ভালেই আমি চেষ্টা কৰিম ৰাইজৰ মাজত ওলাই গৈ ৰাইজক ভাল নাটক এখন দিবৰ কাৰণে চেষ্টা কৰিম এইখিনি আশা কৰিছোঁ আৰু ৰাইজে আমাক মৰম কৰক স্নেহ কৰক ৰাইজৰ অবিহনে আমি একো নাই বাকী আগতে কি থিয়েটাৰত অভিনয় কৰিছিলোঁ মই প্ৰথম আছিলোঁ বৰবেচিলত একেৰাহে 6 বছৰ তাৰপিছত গ'লোঁ ৰাষ্ট্ৰীয় লগত থাকিলোঁ ৰাষ্ট্ৰীয় লগতো 6-7 থাকি আকৌ আহিলোঁ বৰবেচিলৰ পৰা আকৌ গ'লোঁ চিৰঞ্জীৱত 2 বছৰ থাকিলোঁ চিৰঞ্জীৱত তাৰপিছত ৰাজশ্ৰী এনেকৈ আৰু থাকি এইবাৰ এই বৰ্ষত অগ্নিত থিয়েটাৰ অগ্নিত চুক্তিবদ্ধ হৈছোঁ আৰু ভালকৈ কাম কৰিম বুলি মই মানে মনৰ সম্পৰ্ক কৰিছোঁ আৰু আমাৰ আছে অভিজিতে কৰোঁ বাকী দাদা এইবাৰ আহিছোঁ নিশ্চয় আপুনি এনেই আগতে ক'ত অভিনয় কৰিছিল মানে যোৱা বছৰ ক'ত আছিল যোৱা বছৰ মই নাহৰকটীয়া থিয়েটাৰখন সুদৰ্শন থিয়েটাৰ খুব পুৰণা থিয়েটাৰ ভাল থিয়েটাৰ যোৱা বছৰ ভালেই লাগিল থাকি তাৰপিছতে এই বছৰ 2025-26 বৰ্ষত আকৌ থিয়েটাৰ অগ্নিত আহিল এতিয়া আমাৰ প্ৰস্তুতি খুবেই ভাল আৰু থিয়েটাৰখনহে নতুন কিন্তু আমাৰ শিল্পীসকল প্ৰায় পুৰণাই গতিকে এতিয়ালৈকে আমাৰ টিমৰ ভালেই দেখিছোঁ কাইলৈ মই হয়তো ডিৰেক্টৰ ছাৰ আহিব তেখেতে য'ত যি আছে খুঁটি নাতিখিনি আমাক দেখুৱাই দিব আৰু এতিয়া আমি জাষ্ট মানে ডাইলগখিনি আওৰাইছোঁ যাৰ যি অভিনয় আছে সেইখিনি কৰিছোঁ তাৰপিছতে বাকীখিনি আৰু হ'ব তো ৰাইজক কি ক'ব বিচাৰিব ৰাইজক
আমাৰতো সদায় এটাই ৰাইজৰ ওচৰত আমাৰ প্ৰাৰ্থনা থাকে, তেওঁলোক আহক আমাক দিহা পৰামৰ্শ দিয়ক দেই। তাৰপিছতে চাওক ক'ৰবাত কিবা যদি ভুল ত্ৰুটি হৈছে আমাক আঙুলিয়াই দিয়ক, তেতিয়াহ'লে আমাৰ অগ্নি থিয়েটাৰখন আগবাঢ়ি যাবলৈ যথেষ্ট সুবিধা হ'ব। বছৰটো আছে আমাৰ হাতত। বাকী যিহেতু এইবাৰ নতুন থিয়েটাৰখন অগ্নি, তো মানে মানুহে নতুন বস্তু এটাক মৰমটো বেছিকৈ কৰে আৰু অলপমান ধৰি লওক সেয়াও কৰে যে নতুন আৰু নতুনৰ তাৰ মাজত আপুনি কি ক'ব? নতুনৰ ওপৰত সদায় চকু থাকে, গতিকে সেই চকুটো আমি মানে ৰাইজৰ পৰা কেনেকৈ আমি আঁতৰাই ৰাখিব পাৰোঁ, মানে পাৰফৰ্মেঞ্চেদি সেইটো আমি চেষ্টা অব্যাহত ৰাখিম। আৰু বাকী প্ৰযোজকৰ কামখিনি প্ৰযোজকে কৰি আছে আৰু আমাৰ দায়িত্ব নাপায়, যেনেকৈ নহওক আমি ৰাইজৰ ওচৰলৈ খুব সুন্দৰকৈ ওলাই যাব লাগে। আৰু সেইখিনি আমাৰ গোটেই টিমৱৰ্কটো ভাল, এতিয়া যথেষ্ট মানে উদ্যমী দেখিছোঁ আৰু ভাল লাগিছে। বাকী শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু গোটেই থিয়েটাৰৰ টিমলৈ যাতে ভালদৰে চলি যায়। তো দাদা আপোনাৰ এটা ফেভাৰেট ডাইলগ কি ক'ম কওক আৰু মনত নাথাকে না, এটা ফেভাৰেট ডাইলগ আৰু এই যোৱা বছৰ না এইবছৰ এইবছৰ ডাইলগ এটা ক'ব লাগিব। অকণমান কম হা, মনত নাই বেছি, অলপমান ক'লে অকণমান বলয়া কি কৈছিলে, তোমাক মই বিয়া কৰাব লাগে, তোমাৰ কেঁচুৱাটোক মোৰ বুলি ক'ব লাগে, তোমাৰ লগত গভীৰ নিশা প্ৰেম খেলোঁতে তুমি হৈ গ'লা কেঁচুৱাৰ মা। তো দাদা বহুত বঢ়িয়া লাগে। তো চালে বাক লগ পালোঁ, তো বাইক ল'ব চেষ্টা কৰিম। অঞ্জলি বা আছে। বাকী এইফালে অগ্নি থিয়েটাৰত আহি গীতাঞ্জলি লাক লগ পালোঁ। বাকী বাইদেউ কেনেকুৱা লাগি আছে এখন নতুন থিয়েটাৰৰ লগত কাম কৰি? হয়, এতিয়াতো ভালেই লাগিছে বাৰু। আমাৰ 4 দিন হৈছে, 2 তাৰিখে মুহূৰ্ত হৈ গ'ল, ভালেই লাগিছে আৰু বৰ্তমানলৈ ভালে লাগি আছে। বাকী যিহেতু 4 দিন হ'ল, তো এনেকৈ গোটেই 9 মাহ চলিব লাগিব, তো কি ক'ব এখন নতুন থিয়েটাৰ তাতে 9 মাহ চলিব লাগিব আপোনালোকে? গতিকে নতুন থিয়েটাৰ হিচাপে আমাৰ গোটেই অসমবাসীৰ ৰাইজৰ মৰম লাগিব, আশীৰ্বাদ লাগিব, যাতে আমি এই 9 মাহটো ধুনীয়াকৈ আগুৱাই যাব পাৰোঁ। গতিকে আৰু গোটেই সমগ্ৰ অসম ৰাইজে যাতে আমাক মৰম দিয়ে, আশীৰ্বাদ দিয়ে, আমাক আগুৱাই লৈ যাবলৈ আমাক ছাপোৰ্ট কৰে। মানে থিয়েটাৰ অগ্নি মানে একোটা জুই, তো একোটা জুইৰ লগত এইবাৰ আপোনাৰ জড়িত, তাৰ ওপৰত কি? হয়, এতিয়া মানে কি হয়, আমাৰ যিকেইখন নাটক 3জন ভিন্ন নাট্যকাৰৰ ভিন্নধৰ্মী আমাৰ 3খন নাটক আৰু ভিন্ন সোৱাদৰ 3খন নাটকে, আৰু খুব সুন্দৰ নাটক আমি স্ক্ৰিপ্ট পাইছোঁ বৰ্তমানলৈ। আশাবাদী যে নামটো যেনেকুৱা অগ্নি, নাটকো তেনেকুৱাই হ'ব আমাৰ, তেনেকুৱা যে নাই। তো বাকী শুভেচ্ছা থাকিল বাইদেউলৈ আৰু লগতে প্ৰতিগৰাকী মানে অগ্নিৰ লগত জড়িত হোৱা মেম্বাৰলৈ, মানে যাতে ভাল হয় আৰু প্ৰথম বৰ্ষটো। তোমালোকৰ আশীৰ্বাদ ছাপোৰ্ট লাগিব যাতে আমি আগুৱাই যাব পাৰোঁ। ধন্যবাদ। লগত আছে কাকলিবা। বাকী বাইদেউ কেনেকুৱা লাগি আছে এইবাৰ? ভালেই, প্ৰথমবাৰ আহিছোঁ ভাইনিবানত। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, আটাই যাতে ছাপোৰ্ট কৰিব, আমি আগুৱাই যোৱাত সহায় হ'ব। আমাৰ থিয়েটাৰ অগ্নিৰ 3খন নাটক হৈছে এইবাৰ। অভিজিত ভট্টাচাৰ্যৰ অভিমানী কইনাজনী, শৈলেন দাসদেৱৰ জোনাক নিশাৰ বাঁহী, আৰু আপোনাৰ বিবেক ৰাজদেৱৰ ৰাজপথত প্ৰাৰ্থনা। আশা কৰোঁ 3খন নাটক খুব ধুনীয়া সোৱাদ এটা পাব আপোনালোকে। আপোনাৰ এইবাৰ ভাইমাবাৰ প্ৰথমবাৰ? হয়, আৰু প্ৰথমবাৰতে এখন নতুন থিয়েটাৰ, মানে এই থিয়েটাৰখনৰ প্ৰথম খোজ, তো কেনেকুৱা লাগিছে? মানে প্ৰথম থিয়েটাৰখনৰ প্ৰথম, আপোনাৰো প্ৰথম? হয়, ভালেইতো লাগিছে, 4-5 দিন গ'ল, এতিয়ালৈ ভালেই লাগিছে। আশা কৰোঁ আপোনালোকে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰিলে আকৌ বেছি ভাল লাগিব। যিহেতু ৰাইজৰ মাজলৈ যাব বৰ্তমান বাকী আছে, যাবলৈ বাকী আছে, ৰাইজক কি ক'ব বিচাৰিব? আপোনালোক আটাই আহক, আমাৰ 3খন খুব ধুনীয়া নাট, আটাই আহি কিনে উপভোগ কৰক, চাই জনাওক কেনেকুৱা পায়, কি পায়। আশা কৰোঁ ভাল পাব আপোনালোকে। বাকী বাইদেউলৈ অভিনন্দন থাকিল, কাৰণ যিহেতু বাইদেউ এইবাৰ নতুনকৈ আহিছে, তো অভিনন্দন থাকিল, আগলৈ যাতে এনেকৈ দেখি থাকক আপোনাক। ধন্যবাদৰ মন্তব্য। থেংক ইউ। আছে কিবা আছে? বাকী বাইদেউ কেনেকুৱা লাগি আছে? কেনেকুৱা লাগিছে আৰু নতুন থিয়েটাৰ, মানে মইতো আজি থিয়েটাৰ জগতখনত 9 বছৰ হৈছে, তথাপিতো মানে নতুন থিয়েটাৰ আহিছোঁ। 3জন নাট্যকাৰৰ ভিন্নধৰ্মী 3খন নাটক আমাৰ মাজলৈ লৈ আহিব। 2খন নাটক এতিয়ালৈকে আহি পোৱা নাই,
আমাৰ এখন নাটক চলি আছে জোনাক লিখাৰ বাণী আমাৰ হয়তো এখন প্ৰজেক্ট ড্ৰামা হ'ব ভাল লাগিছে নাটকখনৰ কাহিনী ভাগ আমাৰ আৰু লগতে আমাৰ সহকৰ্মীসকলৰ সৈতে কাম কৰি ভাবিছোঁ মানে ভাল লাগিব আৰু মানে আজি 4 দিন হৈছেহে যদিও মানে অনুভৱ কৰিব পাৰিছোঁ না মানে বাকী থকা দিনকেইটাও আমি ভালকৈ মানে কটাব পাৰিম আৰু সেইটোকে আমি মানে সম্পূৰ্ণ দলটিয়ে একত্ৰিত হৈ কামটো কৰি আগুৱাই যাম বুলি ভালকৈ আশা কৰিছোঁ আপোনালোকো আহিব 16 আগষ্টৰ পৰা ওলাই যাম আমি দৰ্শকৰ মাজলৈ আহিব চাব আপোনালোকে আমাক সাহস দিব প্ৰেৰণা দিব বাকী যিহেতু 4 দিন হ'ল তো 9মহীয়া এটা যাত্ৰা তো এতিয়া যেনেকুৱা মৰম পাই আছে বা এতিয়া যেনেকুৱা কৰি আছে মানে বৰ্তমানতো আখৰা ষ্টাৰ্ট হৈছে মানে পেণ্ডেল ষ্টাৰ্ট হোৱাই নাই তো মানে যেতিয়া পেণ্ডেললৈ ওলাই যাব কেনে মানে কি এটা মনত কি এটা আশা আছে এতিয়া ৰাইজৰ মাজলৈ ওলাই যাব আশা মানে কি আৰু গতানুগতিক আমাৰ জীৱনটো তেনেকৈ চলিয়ে আছে হয়নে নহয় 3 মাহে ঘৰত থাকোঁ বাকী 9 মাহটো ঘূৰিয়ে ফুৰোঁ আৰু নতুন আমাৰ একো আশা নাথাকে একো হেৰি নাথাকে যাম ড্ৰামা কৰিম কি মানুহ পাওঁ সকলোৰে লগত আমি যেনেকুৱাই নহওক আমি আলু হ'ব লাগে তাৰমানে এডজাষ্ট হৈ যাব লাগে সকলোৰে লগত তেনেকৈ আমি মিলা প্ৰীতি নাটক কৰি পেলাই 3 দিনৰ মূৰে মূৰে ঠাই সলনি কৰি আগবাঢ়ি যাব লাগে ধন্যবাদ বাইদেউ থেংক ইউ বাইদেউ তো গাইছ এক্টৰ নৃত্য দেখাই পায় য'ত বেক চাইডত দাউৰা দাউৰি কৰি ডেন্সৰ মাজত আহে সেইবিলাকতো কোনো ভিডিঅ'ত নেদেখায় চ' আজি মই দেখাব চেষ্টা কৰিম তো বলক আহক नमस्कार मोर नाम से निकिता नमस्कार मोर नाम से तोराली नमस्कार मोर नाम श्रीमती जमुना दादा काम तो नमस्कार मोर नाम श्री पद्मा राभा नमस्कार मोर अभिनाश राभा नमस्कार मोर प्रशांत दास नमस्कार मोर नाम मन्दिर राभा তো দেখিলে এইবিলাকতো আৰু বেছি কষ্ট হয় তো ডেন্স কৰা কিবা কিবি দাউৰা দাউৰি হাপা হাপি মানে বোকা চকা যিমান যি থাকে আৰু এইবিলাকৰ বেছি কষ্ট হয় তো এইবিলাককো দেখাব চেষ্টা কৰিলোঁ তো চাই থাকক আৰু তো এফালে আছে বকুলদা নাথাকিলে বাইক চাইট লোৱা নহ'ল হয়ে তো বকুলদা থিয়েটাৰখনত জড়িত থাকি কি না মানে কেনেকুৱা লাগিলে মই অগ্নি থিয়েটাৰত জড়িত হৈ বহুত ভাল লাগিছে আৰু মানে এনেকুৱা ফিল হৈ আছে মানে নিজকে মানে নিজৰ মানুহ নিচিনাকৈ আছোঁ আৰু থিয়েটাৰখনত মানে চবৰ লগতে মিলাই প্ৰীতি বহুত ভাল লাগি আছে দেই তো ৰাইজৰ মাজত কি ক'ব বিচাৰিব ৰাইজৰ মাজত ক'ব বিচাৰোঁ যে আমাৰ এই অগ্নি থিয়েটাৰটো সকলোৱে মানে মৰম দিয়ক আৰু মানে আমি সব মানুহৰ লগত ভালকৈ মিলা প্ৰীতি থাকিব পাৰোঁ আমি এইটোৱে বিচাৰোঁ আৰু ৰাইজৰ মানুহে বহুত বাৰ মৰম দিয়ে আমাক তো আপোনাৰ ভ্ৰাম্যমানৰ লগত জড়িত হোৱা কিমান বছৰ হ'ল মোৰ 3 বছৰ হ'ল ইয়াৰ আগতে ক'ত আছিলে মই যোৱা বছৰ আছিলোঁ ভাগ্যদেৱীৰ লগত জড়িত আছিলোঁ আৰু তাৰ আগৰ বছৰ বীণাবাণীৰ লগত আছিলোঁ আৰু তাৰ আগৰ বছৰ মই নটসূৰ্যৰ লগত আছিলোঁ তো বকুলদা নাথাকিলে বহুত মানে দিগদাৰ হ'লে বাইক চাইট লোৱাত বকুলদাই বহুত হেল্প কৰিলে তো বকুলদা মনৰ পৰা একদম থেংক ইউ তো আৰু কিবা ক'ব আৰু বাট একো ক'ব নাই আমাৰ অগ্নি থিয়েটাৰ বা জুইৰ দৰে মানে সদায় মানে জ্বলি থাকে এইটো বিচাৰোঁ মানে ৰাইজৰ ওচৰত মানে তো থেংক ইউ বকুলদা থেংক ইউ এনেকৈ থিয়েটাৰ অগ্নিক বাই দি ওলাব লৈছোঁ আৰু তো ভাল লাগিল আৰু মানে কি ফেমিলিৰ নিচিনা লাগিছে তো অগ্নিত আহি তো লগ পাই আছোঁ অলপ আগত তো এনেকৈ আহিলোঁ থিয়েটাৰ অগ্নিৰ পৰা তো গাইজ কি ক'ম এটাই কথা ক'ম যে অগ্নি থিয়েটাৰৰ যিখিনি মানে কৰ্ম কৰি আছে মানে চব কলা কৌশলী তো চব মানে ফেমিলি মেম্বাৰ হৈ গ'ল মানে কি ক'ম আৰু মানে চব হৈছে কি যিহেতু নতুন থিয়েটাৰ তো মানে যিখিনি কলা কৌশলী লগ পাইছোঁ মানে ইমান ধুনীয়া ৰেছপন্স ইমান সুন্দৰ কথা বতৰা তো বহুত বেছি ভাল লাগিছে শুভেচ্ছা থাকিল থিয়েটাৰ অগ্নি আৰু অল মানে ফেমিলিটিলৈ যিয়ে মানে এইবেলি প্ৰথমবাৰৰ কাৰণে মানে ভ্ৰাম্যমানত মঞ্চস্থ কৰিব 3খন সুন্দৰ নাটক তো আশা থাকিল বহুত বেছি ভাল হয় চব মানে ফেমিলি মেম্বাৰ হৈ গ'ল কোনোবা বৰ্তা খুৰা বাইদেউ চব মানে ফেমিলি মেম্বাৰ হৈ গ'ল ইমানখিনি মৰম দিছে মানে ভাবিব নোৱাৰি তো য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তাতে এণ্ড কৰিলোঁ তো এখন হ'ল কামৰূপ কলেজৰ পৰা এই ভিডিঅ'টো প্ৰথম আৰম্ভ কৰিছিলোঁ তো আপোনালোকে ভিডিঅ' চাই তো লাইক কমেণ্ট শ্বেয়াৰখিনি নকৰে মানে আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক তেতিয়াহে উৎসাহ পাম মানে আৰু ভিডিঅ' বনাবা তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম